বিজেপি চৰকাৰৰ দিনত এবাৰ অতি স্পষ্ট ভাৱত ফাইনেন্স ডিপাৰ্টমেণ্টে সামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন অফ আসাম ইয়াত স্পষ্ট ৰূপত কৈছে যে অসমত আজিৰ দিনটোত ধাৰ আছে 1,48,238.37 1,48,000 কোটি টকাৰ ধাৰ বেলেগ একো কৰিব পৰা নাই। দুখন মন্ত্ৰীয়ে দলং বনাইছে, দুখন মন্ত্ৰীয়ে অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজৰ গোটেই টকাটো কেৱল আহিছে ধাৰৰ পৰা। অসমৰ ইনকামৰ 20% কেৱল ধাৰৰ পৰা আহিছে। ঋণ লৈ চলোৱা চৰকাৰ, তাৰ বাহিৰে একো নাই। ইনকাম ক'তো বঢ়াব পৰা নাই, অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া। এইটো হ'ল দ্বিতীয় অভিযোগ। তৃতীয় অভিযোগটো হ'ল যে এই চৰকাৰৰ দিনত আটাইতকৈ বেছি বস্তুৰ দাম বাঢ়িছে, আটাইতকৈ বস্তুৰ দাম বাঢ়িছে। দালিৰ দাম চাওক আপুনি, মিঠাতেলৰ দাম চাওক আপুনি, চিমেণ্টৰ দাম আপুনি চাওক, ৰডৰ দাম আপুনি চাওক, প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে যে এই চৰকাৰৰ দিনত মানুহ জীয়াই থকাটো সম্ভৱ নহয়। আৰু ফৰ্থ, মই চাৰিটা মাত্ৰ বাক্য কম বুলি কৈছিলো। ফৰ্থ, কি এই চৰকাৰৰ দিনত গণতন্ত্ৰ হত্যা হৈছে। আৰু বেলেগ কথা বাদ দিলো, গণতন্ত্ৰ হত্যাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো হ'ল মৃত্যু ঘটিছে অসমত 83 জন মানুহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 83 জন মানুহক এক্সট্ৰা জুডিচিয়েল কিলিঙত হত্যা কৰা হৈছে। প্ৰায় 200টা এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোনোবা মৰিছে, কোনোবা বাচিছে। পুলিচে ধৰি থকা মানুহক গুলিয়াই দিছে। এটা অভিযোগনামা প্ৰস্তুত কৰিছে, সেইটো উন্মোচন হ'ব। মই এই চাৰিটা বক্তব্য প্ৰকাশ কৰিয়ে এতিয়া মোৰ বাক্যখন আগবঢ়াই দিছোঁ। নম্বৰ 1, আটাইতকৈ ডাঙৰ যদি অভিযোগ আছে সেইটো হ'ল এই চৰকাৰখনৰ বিৰুদ্ধে। সেই অভিযোগটো হ'ল যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 32,34,738 জনলৈ বৃদ্ধি পাইছে। 32,34,738 জন। ইকনমিক চাৰ্ভে অফ আসাম তাৰ ৰিপৰ্টত স্পষ্টকৈ কৈছে যে 32 লাখতকৈ বেছি মানুহে এতিয়া নিবনুৱা ৰূপে নিজকে পঞ্জীভূত কৰিছে। আপোনালোকৰ মনত আছে যে 2016 চনত যেতিয়া তেওঁলোকে ইলেকশ্যন খেলিছিলে, কৈছিলে যে অসমত 23 লাখ নিবনুৱা আছে আৰু আমি প্ৰত্যেকজন নিবনুৱাক চাকৰি দিম। এইটোৱে আছিল 2016 চনৰ বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। 23 লাখ নিবনুৱাৰ ঠাইত এতিয়া বৃদ্ধি পাই গৈ কিমান হ'ল 32 লাখ নিবনুৱা। তাৰমানে বিজেপি চৰকাৰে তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হ'ল। নম্বৰ 1। নম্বৰ 2, বিজেপি চৰকাৰে সাংঘাতিক ধৰণে কৈ থাকে যে নহয়, এই চৰকাৰখন সাংঘাতিক ধৰণে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি ভাল কৰিছে। কৈ আছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি ব্যাপক ৰূপত আহিছে। কৈ আছে যে দিল্লীত এতিয়া একদম পাইপ খুলি দিছে, আমাৰ ইয়াত পানী পৰাৰ নিচিনাকৈ পইচা আহি আছে। কিন্তু জানি আচৰিত হ'ব যে প্ৰত্যেকটো ক্ষেত্ৰতে দিল্লীৰ পৰা অহা প্ৰত্যেকটো পইচাৰ পৰিমাণ হ্ৰাস পালে। দিল্লীৰ পৰা অহা টকাৰ পৰিমাণ সম্পূৰ্ণৰূপে হ্ৰাস পালে। আৰু কেৱল ইনকাম বৃদ্ধি ক'ত হৈছে জানেনে? এই বিজেপি চৰকাৰখনৰ দিনত ইনকাম বৃদ্ধি হৈছে কেৱল লোনৰ ক্ষেত্ৰত। কেৱল তেওঁলোকে ঋণ বাহিৰৰ পৰা ধাৰ লৈ এই চৰকাৰখন চলাবলৈ বাধ্য হৈছে। বিজেপি চৰকাৰৰ দিনত এবাৰ অতি স্পষ্ট ভাৱত ফাইনেন্স ডিপাৰ্টমেণ্টে সামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন অফ আসাম ইয়াত স্পষ্ট ৰূপত কৈছে যে অসমত আজিৰ দিনটোত ধাৰ আছে 1,48,238.37 1,48,000 কোটি টকাৰ ধাৰ বেলেগ একো কৰিব পৰা নাই। দুখন মন্ত্ৰীয়ে দলং বনাইছে, দুখন মন্ত্ৰীয়ে অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজৰ গোটেই টকাটো কেৱল আহিছে ধাৰৰ পৰা। অসমৰ ইনকামৰ 20% কেৱল ধাৰৰ পৰা আহিছে। ঋণ লৈ চলোৱা চৰকাৰ, তাৰ বাহিৰে একো নাই। ইনকাম ক'তো বঢ়াব পৰা নাই, অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া। এইটো হ'ল দ্বিতীয় অভিযোগ। তৃতীয় অভিযোগটো হ'ল যে এই চৰকাৰৰ দিনত আটাইতকৈ বেছি বস্তুৰ দাম বাঢ়িছে, আটাইতকৈ বস্তুৰ দাম বাঢ়িছে। দালিৰ দাম চাওক আপুনি, মিঠাতেলৰ দাম চাওক আপুনি, চিমেণ্টৰ দাম আপুনি চাওক, ৰডৰ দাম আপুনি চাওক, প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে যে এই চৰকাৰৰ দিনত মানুহ জীয়াই থকাটো সম্ভৱ নহয়। আৰু ফৰ্থ, মই চাৰিটা মাত্ৰ বাক্য কম বুলি কৈছিলো। ফৰ্থ, কি এই চৰকাৰৰ দিনত গণতন্ত্ৰ হত্যা হৈছে।
আৰু বেলেগ কথা বাদ দিলেও গণতন্ত্ৰ হত্যাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো হ'ল মৃত্যু ঘটিছে অসমত 83 জন মানুহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 83 জন মানুহক এক্সট্ৰা জুডিচিয়েল কিলিঙত হত্যা কৰা হৈছে। প্ৰায় 200টা এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোনোবা মৰিছে, কোনোবা বাচিছে। পুলিচে ধৰি থকা মানুহক গুলিয়াই দিছে। এটা অভিযোগনামা প্ৰস্তুত কৰিছে, সেইটো উন্মোচন হ'ব। মই এই 4টা বক্তব্য প্ৰকাশ কৰিয়ে এতিয়া মোৰ বাক্যখন আগবঢ়াই দিছোঁ। নম্বৰ 1, আটাইতকৈ ডাঙৰ যদি অভিযোগ আছে সেইটো হ'ল এই চৰকাৰখনৰ বিৰুদ্ধে। সেই অভিযোগটো হ'ল যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 32,34,738 জনলৈ বৃদ্ধি পাইছে। 32,34,738 জন। ইকনমিক চাৰ্ভে অফ আছাম তাৰ ৰিপৰ্টত স্পষ্টকৈ কৈছে যে 32 লাখতকৈ বেছি মানুহে এতিয়া নিবনুৱা ৰূপে নিজকে পঞ্জীভূত কৰিছে। আপোনালোকৰ মনত আছে যে 2016 চনত যেতিয়া তেওঁলোকে ইলেকশ্যন খেলিছিলে, কৈছিলে যে অসমত 23 লাখ নিবনুৱা আছে আৰু আমি প্ৰত্যেকজন নিবনুৱাক চাকৰি দিম। এইটোৱে আছিল 2016 চনৰ বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। 23 লাখ নিবনুৱাৰ ঠাইত এতিয়া বৃদ্ধি পাই গৈ কিমান হ'ল 32 লাখ নিবনুৱা। তাৰমানে বিজেপি চৰকাৰে তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হ'ল। নম্বৰ 1। নম্বৰ 2, বিজেপি চৰকাৰে সাংঘাতিক ধৰণে কৈ থাকে যে নহয়, এই চৰকাৰখন সাংঘাতিক ধৰণে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি ভাল কৰিছে। কৈ আছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি ব্যাপক ৰূপত আহিছে। কৈ আছে যে দিল্লীত এতিয়া একদম পাইপ খুলি দিছে, আমাৰ ইয়াত পানী পৰাৰ নিচিনাকৈ পইচা আহি আছে। কিন্তু জানি আচৰিত হ'ব যে প্ৰত্যেকটো ক্ষেত্ৰতে দিল্লীৰ পৰা অহা প্ৰত্যেকটো পইচাৰ পৰিমাণ হ্ৰাস পালে। দিল্লীৰ পৰা অহা টকাৰ পৰিমাণ সম্পূৰ্ণৰূপে হ্ৰাস পালে আৰু কেৱল ইনকাম বৃদ্ধি ক'ত হৈছে জানেনে? এই বিজেপি চৰকাৰখনৰ দিনত ইনকাম বৃদ্ধি হৈছে কেৱল লোনৰ ক্ষেত্ৰত। কেৱল তেওঁলোকে ঋণ বাহিৰৰ পৰা ধাৰ লৈ এই চৰকাৰখন চলাবলৈ বাধ্য হৈছে। বিজেপি চৰকাৰৰ দিনত এইবাৰ অতি স্পষ্ট ভাৱত ফাইনেন্স ডিপাৰ্টমেণ্টে চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন অফ আছাম ইয়াত স্পষ্ট ৰূপত কৈছে যে অসমত আজিৰ দিনটোত ধাৰ আছে 1,48,238.37। 1,48,000 কোটি টকাৰ ধাৰ। বেলেগ একো কৰিব পৰা নাই। দুখনমান যে দলং বনাইছে, দুখনমান যে অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজৰ গোটেই টকাটো কেৱল আহিছে ধাৰৰ পৰা। অসমৰ ইনকামৰ 20% কেৱল ধাৰৰ পৰা আহিছে। ঋণ লৈ চলোৱা চৰকাৰ, তাৰ বাহিৰে একো নাই। ইনকাম ক'তো বঢ়াব পৰা নাই। অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া। এইটো হ'ল দ্বিতীয় অভিযোগ। তৃতীয় অভিযোগটো হ'ল যে এই চৰকাৰৰ দিনত আটাইতকৈ বেছি বস্তুৰ দাম বাঢ়িছে। দালিৰ দাম চাওক আপুনি, মিঠাতেলৰ দাম চাওক আপুনি, চিমেণ্টৰ দাম আপুনি চাওক, ৰডৰ দাম আপুনি চাওক। প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে যে এই চৰকাৰৰ দিনত মানুহ জীয়াই থকাটো সম্ভৱ নহয়। আৰু ফৰ্থ, মই 4টা মাত্ৰ বাক্য কম বুলি কৈছিলোঁ। ফৰ্থ, এই চৰকাৰৰ দিনত গণতন্ত্ৰ হত্যা হৈছে। আৰু বেলেগ কথা বাদ দিলেও গণতন্ত্ৰ হত্যাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো হ'ল মৃত্যু ঘটিছে অসমত 83 জন মানুহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 83 জন মানুহক এক্সট্ৰা জুডিচিয়েল কিলিঙত হত্যা কৰা হৈছে। প্ৰায় 200টা এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোনোবা মৰিছে, কোনোবা বাচিছে। পুলিচে ধৰি থকা মানুহক গুলিয়াই দিছে। এটা অভিযোগনামা প্ৰস্তুত কৰিছে, সেইটো উন্মোচন হ'ব। মই এই 4টা বক্তব্য প্ৰকাশ কৰিয়ে এতিয়া মোৰ বাক্যখন আগবঢ়াই দিছোঁ। নম্বৰ 1, আটাইতকৈ ডাঙৰ যদি অভিযোগ আছে সেইটো হ'ল এই চৰকাৰখনৰ বিৰুদ্ধে। সেই অভিযোগটো হ'ল যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 32,34,738 জনলৈ বৃদ্ধি পাইছে। 32,34,738 জন। ইকনমিক চাৰ্ভে অফ আছাম তাৰ ৰিপৰ্টত স্পষ্টকৈ কৈছে যে 32 লাখতকৈ বেছি মানুহে এতিয়া নিবনুৱা ৰূপে নিজকে পঞ্জীভূত কৰিছে। আপোনালোকৰ মনত আছে যে 2016 চনত যেতিয়া তেওঁলোকে ইলেকশ্যন খেলিছিলে, কৈছিলে যে অসমত 23 লাখ নিবনুৱা আছে আৰু আমি প্ৰত্যেকজন নিবনুৱাক চাকৰি দিম। এইটোৱে আছিল 2016 চনৰ বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। 23 লাখ নিবনুৱাৰ ঠাইত এতিয়া বৃদ্ধি পাই গৈ কিমান হ'ল 32 লাখ নিবনুৱা।
তাৰ মানে বিজেপি চৰকাৰে তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ কৰা ব্যৰ্থ হ'ব। নাম্বাৰ 1। নাম্বাৰ 2, বিজেপি চৰকাৰে সাংঘাতিক ধৰণে কৈ থাকে যে নহয় এই চৰকাৰখন সাংঘাতিক ধৰণে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি ভাল কৰিছে। কৈ আছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি ব্যাপক ৰূপত আহিছে। কৈ আছে যে দিল্লীত এতিয়া একদম পাইপ খুলি দিছে, আমাৰ ইয়াত পানী পৰাৰ নিচিনাকে পইচা আহি আছে। কিন্তু জানি আচৰিত হ'ব যে প্ৰত্যেকটো ক্ষেত্ৰতে দিল্লীৰ পৰা অহা প্ৰত্যেকটো পইচাৰ পৰিমাণ হ্ৰাস পালে। দিল্লীৰ পৰা অহা টকাৰ পৰিমাণ সম্পূৰ্ণৰূপে হ্ৰাস পালে আৰু কেৱল ইনকাম বৃদ্ধি ক'ত হৈছে জানেনে? এই বিজেপি চৰকাৰখনৰ দিনত ইনকাম বৃদ্ধি হৈছে কেৱল লোনৰ ক্ষেত্ৰত। কেৱল তেওঁলোকে ঋণ বাহিৰৰ পৰা ধাৰ লৈ এই চৰকাৰখন চলাবলৈ বাধ্য হৈছে। বিজেপি চৰকাৰৰ দিনত এইবাৰ অতি স্পষ্ট ভাৱত ফাইনেন্স ডিপাৰ্টমেণ্টে চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন অফ আছাম ইয়াত স্পষ্ট ৰূপত কৈছে যে অসমত আজিৰ দিনটোত ধাৰ আছে 1,48,238.37। 1,48,000 কোটি টকাৰ ধাৰ। বেলেগ একো কৰিব পৰা নাই। দুখনমান যে দলং বনাইছে, দুখনমান যে অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজৰ গোটেই টকাটো কেৱল আহিছে ধাৰৰ পৰা। অসমৰ ইনকামৰ 20% কেৱল ধাৰৰ পৰা আহিছে। ঋণ লৈ চলোৱা চৰকাৰ, তাৰ বাহিৰে একো নাই। ইনকাম ক'তো বঢ়াব পৰা নাই। অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া। এইটো হ'ল দ্বিতীয় অভিযোগ। তৃতীয় অভিযোগটো হ'ল যে এই চৰকাৰৰ দিনত আটাইতকৈ বেছি বস্তুৰ দাম বাঢ়িছে। দালিৰ দাম চাওক আপুনি, মিঠাতেলৰ দাম চাওক আপুনি, চিমেণ্টৰ দাম আপুনি চাওক, ৰডৰ দাম আপুনি চাওক। প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে যে এই চৰকাৰৰ দিনত মানুহ জীয়াই থকাটো সম্ভৱ নহয়। আৰু ফৰ্থ, মই 4টা মাত্ৰ বাক্য কম বুলি কৈছিলো। ফৰ্থ, এই চৰকাৰৰ দিনত গণতন্ত্ৰ হত্যা হৈছে। আৰু বেলেগ কথা বাদ দিলো, গণতন্ত্ৰ হত্যাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো হ'ল মৃত্যু ঘটিছে অসমত 83 জন মানুহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 83 জন মানুহক এক্সট্ৰা জুডিচিয়েল কিলিঙত হত্যা কৰা হৈছে। প্ৰায় 200টা এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোনোবা মৰিছে, কোনোবা বাচিছে। পুলিচে ধৰি থকা মানুহক গুলিয়াই দিছে। এটা অভিযোগনামা প্ৰস্তুত কৰিছে, সেইটো উন্মোচন হ'ব। মই এই 4টা বক্তব্য প্ৰকাশ কৰিয়ে এতিয়া মোৰ বাক্যখন আগবঢ়াই দিছোঁ। নাম্বাৰ 1, আটাইতকৈ ডাঙৰ যদি অভিযোগ আছে সেইটো হ'ল এই চৰকাৰখনৰ বিৰুদ্ধে। সেই অভিযোগটো হ'ল যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 32,34,738 জনলৈ বৃদ্ধি পাইছে। 32,34,738 জন। ইকনমিক চাৰ্ভে অফ আছাম তাৰ ৰিপৰ্টত স্পষ্টকৈ কৈছে যে 32 লাখতকৈ বেছি মানুহে এতিয়া নিবনুৱাৰূপে নিজকে পঞ্জীভূত কৰিছে। আপোনালোকৰ মনত আছে যে 2016 চনত যেতিয়া তেওঁলোকে ইলেকশ্যন খেলিছিলে, কৈছিলে যে অসমত 23 লাখ নিবনুৱা আছে আৰু আমি প্ৰত্যেকজন নিবনুৱাক চাকৰি দিম। এইটো আছিল 2016 চনৰ বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। 23 লাখ নিবনুৱাৰ ঠাইত এতিয়া বৃদ্ধি পাই গৈ কিমান হ'ল? 32 লাখ নিবনুৱা। তাৰ মানে বিজেপি চৰকাৰে তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ কৰা ব্যৰ্থ হ'ল। নাম্বাৰ 1। নাম্বাৰ 2, বিজেপি চৰকাৰে সাংঘাতিক ধৰণে কৈ থাকে যে নহয় এই চৰকাৰখন সাংঘাতিক ধৰণে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি ভাল কৰিছে। কৈ আছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি ব্যাপক ৰূপত আহিছে। কৈ আছে যে দিল্লীত এতিয়া একদম পাইপ খুলি দিছে, আমাৰ ইয়াত পানী পৰাৰ নিচিনাকে পইচা আহি আছে। কিন্তু জানি আচৰিত হ'ব যে প্ৰত্যেকটো ক্ষেত্ৰতে দিল্লীৰ পৰা অহা প্ৰত্যেকটো পইচাৰ পৰিমাণ হ্ৰাস পালে। দিল্লীৰ পৰা অহা টকাৰ পৰিমাণ সম্পূৰ্ণৰূপে হ্ৰাস পালে আৰু কেৱল ইনকাম বৃদ্ধি ক'ত হৈছে জানেনে? এই বিজেপি চৰকাৰখনৰ দিনত ইনকাম বৃদ্ধি হৈছে কেৱল লোনৰ ক্ষেত্ৰত। কেৱল তেওঁলোকে ঋণ বাহিৰৰ পৰা ধাৰ লৈ এই চৰকাৰখন চলাবলৈ বাধ্য হৈছে। বিজেপি চৰকাৰৰ দিনত এইবাৰ অতি স্পষ্ট ভাৱত ফাইনেন্স ডিপাৰ্টমেণ্টে চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন অফ আছাম ইয়াত স্পষ্ট ৰূপত কৈছে যে অসমত আজিৰ দিনটোত ধাৰ আছে 1,48,238.37। 1,48,000 কোটি টকাৰ ধাৰ।
বেলেগ একো কৰিব পৰা নাই। দুখনমান যে দলং বনাইছে, দুখনমান যে অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজৰ গোটেই টকাটো কেৱল আহিছে ধাৰৰ পৰা। অসমৰ ইনকামৰ 20% কেৱল ধাৰৰ পৰা আহিছে। ঋণ লৈ চলোৱা চৰকাৰ, তাৰ বাহিৰে একো নাই। ইনকাম ক'তো বঢ়াব পৰা নাই। অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া। এইটো হ'ল দ্বিতীয় অভিযোগ। তৃতীয় অভিযোগটো হ'ল যে এই চৰকাৰৰ দিনত আটাইতকৈ বেছি বস্তুৰ দাম বাঢ়িছে। আটাইতকৈ বস্তুৰ দাম বাঢ়িছে। দালিৰ দাম চাওক আপুনি, মিঠাতেলৰ দাম চাওক আপুনি, চিমেণ্টৰ দাম আপুনি চাওক, ৰডৰ দাম আপুনি চাওক, প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে যে এই চৰকাৰৰ দিনত মানুহ জীয়াই থকাটো সম্ভৱ নহয়। আৰু ফৰ্থ, মই চাৰিটা মাত্ৰ বাক্য কম বুলি কৈছিলো। ফৰ্থ, কি এই চৰকাৰৰ দিনত গণতন্ত্ৰ হত্যা হৈছে। আৰু বেলেগ কথা বাদ দিলো, গণতন্ত্ৰ হত্যাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো হ'ল মৃত্যু ঘটিছে অসমত 83 জন মানুহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 83 জন মানুহক এক্সট্ৰা জুডিচিয়েল কিলিঙত হত্যা কৰা হৈছে। প্ৰায় 200টা এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোনোবা মৰিছে, কোনোবা বাচিছে। পুলিচে ধৰি থকা মানুহক গুলিয়াই দিছে। এটা অভিযোগনামা প্ৰস্তুত কৰিছে, সেইটো উন্মোচন হ'ব। মই এই চাৰিটা বক্তব্য প্ৰকাশ কৰিয়ে এতিয়া মোৰ বাক্যখন আগবঢ়াই দিছো। নম্বৰ 1, আটাইতকৈ ডাঙৰ যদি অভিযোগ আছে সেইটো হ'ল এই চৰকাৰখনৰ বিৰুদ্ধে। সেই অভিযোগটো হ'ল যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 32,34,738 জনলৈ বৃদ্ধি পাইছে। 32,34,738 জন। ইকনমিক চাৰ্ভে অফ আছাম তাৰ ৰিপৰ্টত স্পষ্টকৈ কৈছে যে 32 লাখতকৈ বেছি মানুহে এতিয়া নিবনুৱা ৰূপে নিজকে পঞ্জীভুক্ত কৰিছে। আপোনালোকৰ মনত আছে যে 2016 চনত যেতিয়া তেওঁলোকে ইলেকশ্যন খেলিছিলে, কৈছিলে যে অসমত 23 লাখ নিবনুৱা আছে আৰু আমি প্ৰত্যেকজন নিবনুৱাক চাকৰি দিম। এইটো আছিল 2016 চনৰ বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। 23 লাখ নিবনুৱাৰ ঠাইত এতিয়া বৃদ্ধি পাই গৈ কিমান হ'ল 32 লাখ নিবনুৱা। তাৰমানে বিজেপি চৰকাৰে তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হ'ল। নম্বৰ 1। নম্বৰ 2, বিজেপি চৰকাৰে সাংঘাতিক ধৰণে কৈ থাকে যে নহয়, এই চৰকাৰখন সাংঘাতিক ধৰণে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি ভাল কৰিছে। কৈ আছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি ব্যাপক ৰূপত আহিছে। কৈ আছে যে দিল্লীত এতিয়া একদম পাইপ খুলি দিছে, আমাৰ ইয়াত পানী পৰাৰ নিচিনাকে পইচা আহি আছে। কিন্তু জানি আচৰিত হ'ব যে প্ৰত্যেকটো ক্ষেত্ৰতে দিল্লীৰ পৰা অহা প্ৰত্যেকটো পইচাৰ পৰিমাণ হ্ৰাস পালে। দিল্লীৰ পৰা অহা টকাৰ পৰিমাণ সম্পূৰ্ণৰূপে হ্ৰাস পালে। আৰু কেৱল ইনকাম বৃদ্ধি ক'ত হৈছে জানেনে? এই বিজেপি চৰকাৰখনৰ দিনত ইনকাম বৃদ্ধি হৈছে কেৱল লোনৰ ক্ষেত্ৰত। কেৱল তেওঁলোকে ঋণ বাহিৰৰ পৰা ধাৰ লৈ এই চৰকাৰখন চলাবলৈ বাধ্য হৈছে। বিজেপি চৰকাৰৰ দিনত এইবাৰ অতি স্পষ্ট ভাৱত ফাইনেন্স ডিপাৰ্টমেণ্টে চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন অফ আছাম ইয়াত স্পষ্ট ৰূপত কৈছে যে অসমত আজিৰ দিনটোত ধাৰ আছে 1,48,238.37। 1,48,000 কোটি টকাৰ ধাৰ। বেলেগ একো কৰিব পৰা নাই। দুখনমান যে দলং বনাইছে, দুখনমান যে অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজৰ গোটেই টকাটো কেৱল আহিছে ধাৰৰ পৰা। অসমৰ ইনকামৰ 20% কেৱল ধাৰৰ পৰা আহিছে। ঋণ লৈ চলোৱা চৰকাৰ, তাৰ বাহিৰে একো নাই। ইনকাম ক'তো বঢ়াব পৰা নাই। অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া। এইটো হ'ল দ্বিতীয় অভিযোগ। তৃতীয় অভিযোগটো হ'ল যে এই চৰকাৰৰ দিনত আটাইতকৈ বেছি বস্তুৰ দাম বাঢ়িছে। আটাইতকৈ বস্তুৰ দাম বাঢ়িছে। দালিৰ দাম চাওক আপুনি, মিঠাতেলৰ দাম চাওক আপুনি, চিমেণ্টৰ দাম আপুনি চাওক, ৰডৰ দাম আপুনি চাওক, প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে যে এই চৰকাৰৰ দিনত মানুহ জীয়াই থকাটো সম্ভৱ নহয়। আৰু ফৰ্থ, মই চাৰিটা মাত্ৰ বাক্য কম বুলি কৈছিলো। ফৰ্থ, কি এই চৰকাৰৰ দিনত গণতন্ত্ৰ হত্যা হৈছে। আৰু বেলেগ কথা বাদ দিলো, গণতন্ত্ৰ হত্যাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো হ'ল মৃত্যু ঘটিছে অসমত 83 জন মানুহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 83 জন মানুহক এক্সট্ৰা জুডিচিয়েল কিলিঙত হত্যা কৰা হৈছে। প্ৰায় 200টা এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোনোবা মৰিছে, কোনোবা বাচিছে। পুলিচে ধৰি থকা মানুহক গুলিয়াই দিছে। এটা অভিযোগনামা প্ৰস্তুত কৰিছে, সেইটো উন্মোচন হ'ব। মই এই চাৰিটা বক্তব্য প্ৰকাশ কৰিয়ে এতিয়া মোৰ বাক্যখন আগবঢ়াই দিছো। নম্বৰ 1,
আটাইতকৈ ডাঙৰ যদি অভিযোগ আছে সেইটো হ'ল এই চৰকাৰখনৰ বিৰুদ্ধে সেই অভিযোগটো হ'ল যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 32,34,738 জনলৈ বৃদ্ধি পাইছে। 32,34,738 জন। ইকনমিক সাৰ্ভে অফ আছাম তাৰ ৰিপৰ্টত স্পষ্টকৈ কৈছে যে 32 লাখতকৈ বেছি মানুহে এতিয়া নিবনুৱাৰূপে নিজকে পঞ্জীভূত কৰিছে। আপোনালোকৰ মনত আছে যে 2016 চনত যেতিয়া তেওঁলোকে ইলেকশ্যন খেলিছিলে কৈছিলে যে অসমত 23 লাখ নিবনুৱা আছে আৰু আমি প্ৰত্যেকজন নিবনুৱাক চাকৰি দিম। এইটো আছিল 2016 চনৰ বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। 23 লাখ নিবনুৱাৰ ঠাইত এতিয়া বৃদ্ধি পাই গৈ কিমান হ'ল 32 লাখ নিবনুৱা। তাৰমানে বিজেপি চৰকাৰে তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ কৰা ব্যৰ্থ হ'ল। নম্বৰ 1। নম্বৰ 2, বিজেপি চৰকাৰে সাংঘাতিক ধৰণে কৈ থাকে যে নহয় এই চৰকাৰখন সাংঘাতিক ধৰণে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি ভাল কৰিছে। কৈ আছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি ব্যাপক ৰূপত আহিছে। কৈ আছে যে দিল্লীত এতিয়া একদম পাইপ খুলি দিছে, আমাৰ ইয়াত পানী পৰাৰ নিচিনাকৈ পইচা আহি আছে। কিন্তু জানি আচৰিত হ'ব যে প্ৰত্যেকটো ক্ষেত্ৰতে দিল্লীৰ পৰা অহা প্ৰত্যেকটো পইচাৰ পৰিমাণ হ্ৰাস পালে। দিল্লীৰ পৰা অহা টকাৰ পৰিমাণ সম্পূৰ্ণৰূপে হ্ৰাস পালে আৰু কেৱল ইনকাম বৃদ্ধি ক'ত হৈছে জানেনে? এই বিজেপি চৰকাৰখনৰ দিনত ইনকাম বৃদ্ধি হৈছে কেৱল লোনৰ ক্ষেত্ৰত। কেৱল তেওঁলোকে ঋণ বাহিৰৰ পৰা ধাৰ লৈ এই চৰকাৰখন চলাবলৈ বাধ্য হৈছে। বিজেপি চৰকাৰৰ দিনত এইবাৰ অতি স্পষ্ট ভাৱত ফাইনেন্স ডিপাৰ্টমেণ্টে চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন অফ আছাম ইয়াত স্পষ্ট ৰূপত কৈছে যে অসমত আজিৰ দিনটোত ধাৰ আছে 1,48,238.37। 1,48,000 কোটি টকাৰ ধাৰ। বেলেগ একো কৰিব পৰা নাই। দুখনমান যে দলং বনাইছে, দুখনমান যে অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজৰ গোটেই টকাটো কেৱল আহিছে ধাৰৰ পৰা। অসমৰ ইনকামৰ 20% কেৱল ধাৰৰ পৰা আহিছে। ঋণ লৈ চলোৱা চৰকাৰ, তাৰ বাহিৰে একো নাই। ইনকাম ক'তো বঢ়াব পৰা নাই। অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া। এইটো হ'ল দ্বিতীয় অভিযোগ। তৃতীয় অভিযোগটো হ'ল যে এই চৰকাৰৰ দিনত আটাইতকৈ বেছি বস্তুৰ দাম বাঢ়িছে। দালিৰ দাম চাওক আপুনি, মিঠাতেলৰ দাম চাওক আপুনি, চিমেণ্টৰ দাম আপুনি চাওক, ৰডৰ দাম আপুনি চাওক। প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে যে এই চৰকাৰৰ দিনত মানুহ জীয়াই থকাটো সম্ভৱ নহয়। আৰু ফৰ্থ, মই 4টা মাত্ৰ বাক্য কম বুলি কৈছিলো। ফৰ্থ, এই চৰকাৰৰ দিনত গণতন্ত্ৰ হত্যা হৈছে। আৰু বেলেগ কথা বাদ দিলো, গণতন্ত্ৰ হত্যাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো হ'ল মৃত্যু ঘটিছে অসমত 83 জন মানুহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 83 জন মানুহক এক্সট্ৰা জুডিচিয়েল কিলিঙত হত্যা কৰা হৈছে। প্ৰায় 200টা এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোনোবা মৰিছে, কোনোবা বাচিছে। পুলিচে ধৰি থকা মানুহক গুলিয়াই দিছে। এটা অভিযোগনামা প্ৰস্তুত কৰিছে, সেইটো উন্মোচন হ'ব। মই এই 4টা বক্তব্য প্ৰকাশ কৰিয়ে এতিয়া মোৰ বাক্যখন আগবঢ়াই দিছোঁ। নম্বৰ 1, আটাইতকৈ ডাঙৰ যদি অভিযোগ আছে সেইটো হ'ল এই চৰকাৰখনৰ বিৰুদ্ধে সেই অভিযোগটো হ'ল যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 32,34,738 জনলৈ বৃদ্ধি পাইছে। 32,34,738 জন। ইকনমিক সাৰ্ভে অফ আছাম তাৰ ৰিপৰ্টত স্পষ্টকৈ কৈছে যে 32 লাখতকৈ বেছি মানুহে এতিয়া নিবনুৱাৰূপে নিজকে পঞ্জীভূত কৰিছে। আপোনালোকৰ মনত আছে যে 2016 চনত যেতিয়া তেওঁলোকে ইলেকশ্যন খেলিছিলে কৈছিলে যে অসমত 23 লাখ নিবনুৱা আছে আৰু আমি প্ৰত্যেকজন নিবনুৱাক চাকৰি দিম। এইটো আছিল 2016 চনৰ বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। 23 লাখ নিবনুৱাৰ ঠাইত এতিয়া বৃদ্ধি পাই গৈ কিমান হ'ল 32 লাখ নিবনুৱা। তাৰমানে বিজেপি চৰকাৰে তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ কৰা ব্যৰ্থ হ'ল। নম্বৰ 1। নম্বৰ 2, বিজেপি চৰকাৰে সাংঘাতিক ধৰণে কৈ থাকে যে নহয় এই চৰকাৰখন সাংঘাতিক ধৰণে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি ভাল কৰিছে। কৈ আছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি ব্যাপক ৰূপত আহিছে। কৈ আছে যে দিল্লীত এতিয়া একদম পাইপ খুলি দিছে, আমাৰ ইয়াত পানী পৰাৰ নিচিনাকৈ পইচা আহি আছে। কিন্তু জানি আচৰিত হ'ব
যে প্ৰত্যেকটো ক্ষেত্ৰতে দিল্লীৰ পৰা অহা প্ৰত্যেকটো পইচাৰ পৰিমাণ হ্ৰাস পালে দিল্লীৰ পৰা অহা টকাৰ পৰিমাণ সম্পূৰ্ণৰূপে হ্ৰাস পালে আৰু কেৱল ইনকাম বৃদ্ধি ক'ত হৈছে জানেনে এই বিজেপি চৰকাৰখনৰ দিনত ইনকাম বৃদ্ধি হৈছে কেৱল লোনৰ ক্ষেত্ৰত কেৱল তেওঁলোকে ঋণ বাহিৰৰ পৰা ধাৰ লৈ এই চৰকাৰখন চলাবলৈ বাধ্য হৈছে বিজেপি চৰকাৰৰ দিনত এবাৰ অতি স্পষ্ট ভাৱত ফাইনেন্স ডিপাৰ্টমেণ্টে সামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন অফ আসাম ইয়াত স্পষ্ট ৰূপত কৈছে যে অসমত আজিৰ দিনটোত ধাৰ আছে 1,48,238.37 1,48,000 কোটি টকাৰ ধাৰ বেলেগ একো কৰিব পৰা নাই দুখন মন্ত্ৰী দলং বনাইছে দুখন মন্ত্ৰী অভাৰব্ৰিজ বনাইছে সেই অভাৰব্ৰিজৰ গোটেই টকাটো কেৱল আহিছে ধাৰৰ পৰা অসমৰ ইনকামৰ 20% কেৱল ধাৰৰ পৰা আহিছে ঋণ